হাঁহি উঠিছে নেপায় তুমি ইমানকৈ কিয় আহিছা মেডামে মোৰ বংশালী শুনি হাঁহি ৰখাবই পৰা নাই পাই বংশালী এখেতৰ নামটো এখেতক মই চিনি পাওঁ নহয় হয় নেকি আৰে আমাৰ দেউতাৰ বন্ধু যে ডাক্তৰ জয়ন্ত খুৰা তেখেতৰ ঘৰতে থাকে এখেতৰ নামত আকৌ 3জন ভগৱানৰ নাম সোমাই আছে হৰি ৰাম কৃষ্ণ আৰু দেউতাকৰ নাম জগন্নাথ ককাকৰ নাম প্ৰেমানন্দী हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ হে প্ৰভু হৰি ৰাম কৃষ্ণ জগন্নাথ প্ৰেমানন্দী এইবোৰ মই কি শুনিছো বঢ়িয়া বঢ়িয়া প্ৰভু হৰি ৰাম কৃষ্ণ জগন্নাথ প্ৰেমানন্দী এতিয়াৰ পৰা মোৰ নামটোৰ লগতে দেউতা আৰু ককাৰ নামটো একেলগে স্মৰণ কৰি থাকিব পাৰিম হেৰি ছাৰ ঘৰত নাই নেকি বাৰু দেউতা গছ পুলি ৰুবলৈ গৈছে সেইকাৰণে ছাৰ সকলোৰে আদৰ্শ পুৰুষ ছাৰে পকেটৰ ধন খৰচ কৰি কম সোপা গছ পুলি ৰুলেনে বাৰু এতিয়ালৈকে 10 লাখতকৈ অধিক গছ পুলি ৰুলে তাকো নিজৰ খৰচাত কাম নাই আৰু নিজৰ ছ'চাইটিখনক সময় দিবলৈ তেওঁৰ কিন্তু অলপো সময় নাই বিজনেছৰ টকাৰে গছ পুলি ৰুই পৃথিৱী উদ্ধাৰ কৰিবলৈ যায় আৰে লাইফটো এনজয় কৰিবলৈ নিশিকিলেই মই কিন্তু এইবোৰত নাই দুদিনীয়া লাইফ ভালদৰে পাৰ কৰিব লাগে নে কি কৈছে মানে ভালদৰে মানে এই তোমাৰ দৰে ৰেষ্টুৰেণ্ট ক্লাব কিটি পাৰ্টি এইবোৰত সময় দিব লাগে নহয় জানো মই কিন্তু মোৰ দেউতাক ছাপোৰ্ট কৰোঁ মই মোৰ দেউতাক লৈ গৌৰৱ কৰোঁ আৰু তোমাক লৈ বাদ দিয়া আপুনি দেউতাক বিচাৰি আহিছে কিন্তু দেউতাকে গছ পুলি ৰোৱাত ব্যস্ত গতিকে কৃষ্ণ মই মিছাতে কষ্ট কৰি আহিলো হয়নে মেডাম মোৰ মাৰ বৰ টান নৰিয়া মই কি কৰিব লাগে কিয় তেনেকে কৈছে সত্যাকাৰী এই যাওঁ কৰিয়ে আছে মইতো যাবলগীয়া নাই মেডাম যাবলৈ নাই দিয়া মাক যাবলৈ মই ধৰি ৰাখিছো জুৰুলা হৈ গলো জানেনে মালে হৰলিক্স এটা কিনি দিবলৈও আজি মোৰ হাতত সামৰ্থ্য নাই মই ছাৰক চলাই আহিছিলো ছাৰ থকা হলে কিবা এটা কৰি দিলেহেঁতেন এতিয়া ছাৰ নাইয়ে যে যেতিয়া এই টকাকেইটা লওকচোন এই যাওঁতে ফল ফুলৰ লগতে এটা হৰলিক্সৰ বটলো লৈ যাব ঠিক আছে মা যোৱা পইচা পাবা মেডাম তুমিও যোৱা আৰু 500 টকা এটা দিয়ে টকা দুইয়াকে দিব নাপায় দুইয়াকে হলে টুকুৰীয়াহে চাইছিলো বাপেকৰ নিচিনাকে জীয়েকৰ হাতৰ পৰা 90,000 টকা ওলাই গৈ মই কেনেকৈ পকেট খৰচটো উলিয়াই দি থাকিলে বঢ়িয়া চিনাকি মানুহৰ লগত এইটো এটা দেখোন বঢ়িয়া বেপাৰ হে প্ৰভু হৰি ৰাম কৃষ্ণ জগন্নাথ প্ৰেমানন্দী